আজি বাগবৰৰ মন্দিয়াত ৰাইজৰ দলৰ নেতৃত্বক আদৰণি কৰ্মীসকলৰ বিশাল বাইক ৰেলীৰে আদৰি আনে কৰ্মীসকলে আৰু তাৰ পিছতে ফুলাম গামোচাৰে আদৰণি জনায় দলৰ নেতৃবৰ্গই। মন্দিয়া জাতীয় বিদ্যালয়ত এখন কৰ্মী সভা আয়োজন কৰে। অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক হুছেইন মোহাম্মদ শাহজাহান, আহ্বায়ক হৰেশ্বৰ বৰ্মন, আহ্বায়ক জিতুল ডেকা আৰু আহ্বায়ক মনিৰুজ্জামানে। সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলৰ যোৱা 2 অক্টোবৰ আহ্বায়কে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে দীৰ্ঘদিন ধৰি যে একত্ৰিত হৈ একগোট হৈ আমি যে আন্দোলন কৰিছিলোঁ, তাৰ ফলশ্ৰুতিত আমি যোৱা 2 অক্টোবৰ তাৰিখে ৰাইজৰ দল আমি গঠন কৰিছোঁ। এই ৰাইজৰ দলৰ প্ৰধান উদ্দেশ্য হৈছে অসমত আপোচবিহীন প্ৰগতিশীল এক আঞ্চলিকতাবাদ গঠন কৰা, আৰু আমি অসমত সকলো ধৰণৰ আঞ্চলিক দল একত্ৰিত হৈ ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বিৰুদ্ধে, সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি ৰাইজৰ দল গঠন কৰিছোঁ। আৰু ৰাইজৰ দল গঠন হোৱাৰ পিছৰে পৰা আপোনালোকে দেখিছে যে অসমৰ ৰাইজে ৰাইজৰ দলক বিপুলভাৱে আদৰি লৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন জিলাত ইতিমধ্যে আমাৰ আহ্বায়কসকলে ৰাইজৰ দলৰ সাংগঠনিক কাম কাজত যেতিয়া গৈছে, ৰাইজে তেওঁলোকক উল্লাসেৰে আদৰি লৈছে। গতিকে আমি আশাবাদী যে আগন্তুক যি নিৰ্বাচন বা আগন্তুক নিৰ্বাচনৰ বাবে আমাৰ দল সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিব আৰু ৰাইজৰ সঁহাৰি আমি লাভ কৰিম।